हेलो गाइस नमस्कार की खबर खबर खाती भालने सकले कमेन्ट कर जनाब बर्तमान आहिलो एनआर मोबाइल स्टोर 2.0 एनआर मोबाइल 2.0 বুলি আৰু এখন আছে শিৱসাগৰ বিজি ৰোডত এড্ৰেছটো ধুনিয়াকৈ আপোনালোকক কৈ দিছো দোকানখনৰ প্ৰগতি হুণ্ডা একা অপজিটৰে দোকানখন পাব এফালে গলে ষ্টেচন চাৰিআলি পায় এফালে গলে নাজিয়া চুম্পা হিমলুগুৰি যাব পাৰিব এনআৰ মোবাইল স্টোৰ 2.0 সানডে অফ থাকে বাকি সপ্তাহত গোটেই দিনে খোলা থাকে এফালে আমাৰ সাৰ আছে কি খবৰ আৰু এফালে আছে আমাৰ হাইটি কি খবৰ বাকি ষ্টক কেনেকা ৰাখিছা ষ্টকে ৰেগুলাৰ পাইছে আৰু এটো কি অফাৰ চলিব অফাৰ আমি এন্ড্ৰইড আইফোন সকলোতে দিম 5G কৰি 5G দামটো অলপ কমাই দিম মানে আমি নৰমালি যিমান দাম দিওঁ তাতকে যথেষ্টখিনি কমাই দিম আৰু যিখিনি মোবাইল ক'ব গোটেইখিনি ৰেটখিনি কমাই ধৰিব আজি এক সপ্তাহৰ কাৰণে অফাৰটো চলি থাকিব আপোনালোকে ভিডিঅ'টো চাই আহিব লাগিব আৰু ভিডিঅ'টো চাই মোবাইলটো যেটো ৰেট ক'ব হেতু ৰেটতে দি দিব আৰু লগতে মোবাইলৰ লগত আপোনালোকে ডাটা কেবল পাব আৰু লগতে ইএমআই অপচনটো কি আছে ইএমআই অপচন মানে আমাৰ পেপাৰ ৱৰ্ক একো নহয় কিন্তু যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে তেন্তে ইএমআই কৰি ল'ব পাৰে ইভাগে ৰিফাইনেন্স নহয় অনলি ক্ৰেডিট কাৰ্ড আপোনালোকৰ ওচৰত এভেইলেবল আছে যদি সোৱাইপ কৰি পিনি আপোনালোকে ল'ব পাৰিব ধুনীয়াকৈ আৰু দোকান কেটা পা কেটালৈকে খোলা হয় দোকান ৰাতিপুৱা 10 বজাৰ পৰা খোলা হয় ৰাতি 8টা বজালৈকে আৰু কলকা টাইমটো হেতু দোকান খোলা সময় দোকান খোলা সময়তে আপোনালোকে ফোন কৰিব পাৰিব বাকি সময়ত বন্ধ থাকে আৰু এক্সচেঞ্জ কৰিব পাৰিবনে এক্সচেঞ্জ কৰিব পাৰিব আপোনাৰ ফোনটোৰ সৈতে অৰিজিনেল কেছ মেমোখন লৈ আহিব এক্সচেঞ্জ হৈ যাব আৰু মোবাইলৰ কণ্ডিশ্যন কেনেকুৱা হ'ব লাগিব মোবাইলৰ কণ্ডিশ্যনটো মানে এনেকুৱা হ'ব লাগিব যাতে আমি লৈ আকৌ বিকিব পৰা অৱস্থাত থাকে ধৰক আপোনালোকে এক্সচেঞ্জ কৰিবলৈ হ'লে এনেকুৱা ধুনীয়া মোবাইলটো হ'ব লাগিব ক'ৰবাত স্কেচ বা ডিসপ্লে ভগা হ'লে নহ'ব আৰু লগত বিলখন লৈ নিব লাগিব আৰু বক্স থাকিলে আপোনালোকে আনিব পাৰে নানিলেও হ'ব মেইন বিলখন লাগে আৰু আজি আৰম্ভ কৰোঁ কোনফালৰ পৰা আৰম্ভ আমি আইফোন 13 দি দিছোঁ যোৱাবাৰো এনেকুৱা এটা চেম 13 দিছিলোঁ আপোনালোকক 30500 টকাত 86% বেটাৰী হেল্থ আছে আজিও এটা লৈ আহিছোঁ চেম দামত 30500 টকাতে পাব 86% বেটাৰী হেল্থ আছে চেম দাম ৰাখিছোঁ চেম কণ্ডিশ্যনত আছে ল'ব পাৰে প্ৰাইচটো কিমান ৰাখিলা 30500 টকাত 30500ত 86 বেটাৰী হেল্থ 86 জিবিটো কিমান হ'ব 128 জিবি ষ্টৰেজ হ'ব কণ্ডিশ্যন মজা হৈ আছে পাই যাব আপোনালোকে আৰু এফালে কি এক্সআৰ আছে এক্সআৰ আপোনালোকে পাই যাব মাত্ৰ 17000 টকাত 17000 আপোনালোকে এক্সআৰ পাই যাব অতি সুন্দৰ এই জিবিটো কিমান হয় এটো জিবিটো 64 জিবি হয় আৰু এফালে কি 12 মিনি আছে 12 মিনি আপোনাৰ এটো 64 জিবি ষ্টৰেজ হয় 100% বেটাৰী হেল্থ আছে এটো আপোনালোকে পাই যাব মাত্ৰ 21500 100% বেটাৰী হেল্থ আৰু বেটাৰী কা অৰিজিনেল নে অৰিজিনেল বেটাৰী হতে পাব ডিসপ্লে অৰিজিনেল লাগি আছে ষ্টৰেজটো কিমান হ'ব এটো 64 জিবি ষ্টৰেজ হয় 100% বেটাৰী হেল্থ 21000 টকাত দিবা না 21000 টকাতে দি দিব 500 ডিসকাউন্ট দি দিছে আৰু এফালে কিটা কি মডেল আছে 7 প্লাস আপোনালোকে 10000 কে পাই যাব আৰু এফালে 8 প্লাস আছে 8 প্লাস আপোনালোকে পাব 12500 টকাকে বাকি এসি আছে এসি 9500 টকাত পাব 7 আছে 7000 টকাত পাব আৰু 6 আছে এতিয়া বৰ্তমান ষ্টকত নাই আপুনি কাইলৈ পৰহিলে খবৰলৈ পাই যাব 6 আছে আমি 5000 টকা 5000 টকাত দি দিবা আৰু এন্ড্ৰইডৰ কিমানৰ পৰা ষ্টাৰ্ট হ'ব এন্ড্ৰইড আপোনাৰ 3000 টকাৰ পৰা আছে এতিয়া বৰ্তমান Redmi 5A আছে 2GB 16GB ষ্টৰেজ এটো 3000 টকাত পাই যাব আৰু কি মডেল আছে এইখিনি কৈ যোৱা আৰু বাকি আপোনালোকে যে ফুল স্ক্ৰিনৰ ফোন ল'ব বিচাৰিছে Redmi Note 7 Pro আছে 4GB 64GB ষ্টৰেজ এনেকুৱা আপোনালোকে 4500 টকা পাই যাব 4500 আৰু 5G ফোন দেখুৱাইলা 5G আপোনাৰ Samsung A14 আছে এটো আপোনালোকে 9000 টকাত পাই যাব আৰু লগতে Redmi Note 10 Pro আছে 5G ফোন এটো 6GB RAM 64GB ষ্টৰেজৰ আছে এটো ফোন আপোনালোকে 9500 টকাত পাই যাব মানুহে ভাবিব ইমান দাম কৈছে অৰিজিনেলতে দাম কিমান আছিল নতুনৰ মোবাইল নতুনত প্ৰায় 25000 মান আছিল যেতিয়া ওলাইছিলে বৰ্তমান 2000 কম হ'ব পাৰে বাৰু হেতু ঠিককৈ ক'ব নোৱাৰিম এতিয়া আমাৰ ওচৰত 9000 টকাত পাই যাব 9000 টকাত পাই যাব আৰু আছে এফালে ধেৰ মডেল ধুনীয়াকৈ এফালে বা কৈ যোৱা কি মডেল Poco X3 আছে 6GB RAM 64GB ষ্টৰেজ এটো আপোনালোকে পাব মাত্ৰ 6500 টকাত 6500 তাৰ পিছত আছে Realme Narzo 20 Narzo 20 4GB 64GB ষ্টৰেজ এটো 6000 টকাত পাব 6000 টকা সৰি এটো 6000 টকা নহয় এটো মাত্ৰ 5200 টকাত পাব 5200 টকা আৰু এটা আছে এফালে আছে Narzo 50i বুলি এটা আছে এটো 4GB RAM 64GB ষ্টৰেজ এটো 5500 টকাত পাব 5500 টকা আৰু এফালে এটো Realme কি হয় Realme এটো 5i হয় এটো আপোনাৰ 4GB RAM 64GB ষ্টৰেজ হ'ব এটো 5300 টকাত পাব 5300 পাই যাব কণ্ডিশ্যন মজা হৈ আছে আৰু মোবাইলৰ গ্যাৰান্টি ওয়াৰেন্টি কি পাব সম্পূৰ্ণ এমাহৰ
গ্যাৰান্টি পাব যদি ফোনটোৰ ভিতৰত অলপো কিবা প্ৰব্লেম পায় তেন্তে আমাক দেখাওক যে এইটো প্ৰব্লেম পাইছো বুলি আমি বেলেগ এটা ফোন এক্সচেঞ্জ কৰি দিব ধুনীয়াকৈ আৰু এফালে এইটো কি হয় এইটো Redmi 8 হয় এইটো 5000 টকাত পাই যাব এইটো 4GB RAM 64GB ষ্টৰেজ হয় আৰু ওপেন বক্সৰ মাল আহে নে ওপেন বক্সৰ মাল আহি থাকে বাৰু মাজে মাজে সব টাইমতে ষ্টকত নাথাকে ওপেন বক্সটো পটককেটো নাহে ন তো যেতিয়া আহে আমি আপডেট কৰিলো আমাৰ ইনষ্টাগ্ৰামৰ পেজ আছে এনাৰ মোবাইল ষ্টৰ বুলি আছে এনাৰ মোবাইল 2.0 বুলি আছে দুটা ইনষ্টাগ্ৰাম একাউণ্ট আছে তাত আপডেট কৰি থকা হয় আপোনালোকে ফলো কৰি ৰাখিব যদি তেনেকুৱা ওপেন বক্সৰ হয় বা প্ৰিমিয়াম ফোনৰ যিকোনো ফোন আহে আপডেট কৰি থাকো আপোনালোকে তাৰ পৰা আছে আমাক কন্টাক্ট কৰি ল'ব পাৰে আৰু এফালে এইকেইটা Realme ফুল কিমানত আহি যাব Realme C11 আছে এইবিলাক মাত্ৰ 4300 টকাকে পাই যাব 4300 টকাত পাই যাব কণ্ডিশ্যন মজা হৈ আছে জিবিটো কিমান আছে আপোনালোকে চাই লওক 2GB 32GB ষ্টৰেজ হয় আৰু এটা আছে মডেল কালাৰ দুটা আছে যিকোনো ল'ব পাৰে আপোনালোকে এফালে Oppo কিমানত আহি যাব Oppo এটো 4000 টকাত আহিব 4000 3 আছে 3GB RAM 32GB ষ্টৰেজ এটো আপোনালোকে 4000 কণ্ডিশ্যন মজা হৈ আছে কোটো স্কেচ নাপায় আৰু কিবা প্ৰব্লেম পালে মাহৰ ভিতৰত আপোনালোকে প্ৰব্লেমটো দেখালে এক্সচেঞ্জ কৰি দিব একেটো দামত আৰু এফালে এইটো কি মডেল V17 V17 আপোনাৰ এটো 4GB 128GB ষ্টৰেজ হয় এটো পাই যাব 5800 টকাত আৰু এফালে Redmi এটো কিমানত আহি যাব Redmi Note 8 হয় এটো আপোনাৰ 4GB RAM 64GB ষ্টৰেজ আছে এটো 6000 টকাত পাব 6000 টকাত পাই যাব কাম মজা কণ্ডিশ্যনত আছে আৰু এফালে আছে MI কি হয় এটো Redmi Note 8 Pro হয় এটো Note 8 আছে এটো Note 8 Pro আমি Note 8 Pro টো আপোনাৰ 6GB RAM 64GB ষ্টৰেজত আছে এটো আপোনালোকক 6700 টকাত দি 6700 টকাত পাই যাব কাম মজা কণ্ডিশ্যনৰ মোবাইল হয় আপোনালোকে চাওক ডিসপ্লেখনো বহুত ডাঙৰ হয় আৰু ষ্টৰেজটো আপোনালোকে ক'বলৈ গ'লে কিমান আহিব এটো 6GB RAM 64GB ষ্টৰেজ আৰু কণ্ডিশ্যন মজা আছে লগত ইয়াত কি পাব চাৰ্জাৰ কেবল আমাক কেবলটো পাই যাব এডাপ্টাৰটো লগত নাহে কেবলটো লগত নাহে কিন্তু কেবলটো আমি নিজৰ ফালৰ পৰা দিয়া হৈছে কিন্তু কেবল এডাপ্টাৰ নাহে আৰু এফালে Poco মোবাইল আছে কিমানৰ পৰা আছে Poco মোবাইল আপোনাৰ 5000 মানৰ পৰা Poco ফোন পাই যাব Poco পাই যাব ন আৰু কিবা অফাৰ দিবা নেকি অফাৰ আপোনালোক আহক আমি যিমানখিনি পাইছো চাইচিতি দিছো আৰু যিকোনো ফোনৰ কিবা এটা স্পেশাল গিফট দিম স্পেশাল গিফট দিব আৰু এফালে আছে Oppo মোবাইল এইবিলাক কিমানত আহি যাব Oppo A3 আছে এটো আপোনালোকে পাই যাব 4500 টকাত পাই যাব 3GB RAM 32GB ষ্টৰেজ আৰু এফালে Redmi এটো আপোনাৰ 4000 টকাত পাব Redmi 8 হয় গোটেইখিনি মডেলখিনি আছে আপোনালোকক দেখুৱাইছো এফালে আছে আৰু 5G কি মডেল আছে দেখুৱাই দিয়াচোন আপোনাৰ আছে Realme 9 Pro আছে এটো আপোনালোকে পাব মাত্ৰ 10500 টকাত 10500 টকাত তাৰ পিছত Realme Narzo 30 Pro আছে এটো আপোনালোকে পাব 11500 টকাত 11500 টকাত 8GB RAM হয় 128GB ষ্টৰেজ হয় আৰু এটো কি মডেল হয় এটো Redmi Note 10s হয় এটো আপোনাৰ RAM আছে 6GB RAM আৰু ষ্টৰেজটো 64GB হয় এটো আপোনালোকে 6200 টকাত পাব 6200 টকাত পাই যাব আৰু এফালে আছে বহুত কিটা মডেল এফালে Poco এটো কি মডেল হয় Poco এটো M2 হয় ইয়াৰো 6GB RAM 64GB ষ্টৰেজ দুপেজ আছে দুটা বেলেগ বেলেগ কালাৰ এটা আমি আপোনালোকক 6000 টকাকে দিম 6000 টকাকে পাই যাব কণ্ডিশ্যন মজা হৈ আছে আৰু এফালে দেখিছো ধুনীয়া কণ্ডিশ্যনত এটো কি মডেল হয় এটো Redmi Note 6 Pro হয় এটো আপোনালোকে 4300 টকাত পাই যাব 4300 টকাত আপোনাৰ Redmi 6 Pro হয় আৰু কণ্ডিশ্যন একটা মজা হৈ আছে আপোনালোকে সব পাই ফিংগাৰপ্ৰিন্টছ পাই যাব ডাবল কেমেৰা আছে আৰু ধুনীয়া মোবাইল হয় আৰু এফালে MI আছে MI তো Redmi 5 হয় 32GB ষ্টৰেজ এটো আপোনালোকে 3700 টকাত পাব 3700 টকা আৰু এফালে এটো কি মডেল হয় এটো Redmi 8 হয় কিমানত আহি যাব Realme 8 হয় Realme 8 এটো আপোনালোকে পাব 6500 টকা 6500 টকাত মজা কণ্ডিশ্যন আছে একদম বঢ়িয়া ডিসপ্লে ফিংগাৰপ্ৰিন্টছ আছে পুৰা ফুললি অৰিজিনাল ডিসপ্লে আছে আৰু ইয়াত যিমান মোবাইলখিনি আছে সব অৰিজিনাল ডিসপ্লে লগত পাব আৰু লগত আপোনালোকে কেবলডাল ফ্ৰী পাব আৰু ইয়াত যদি কিবা এটা প্ৰব্লেম হয় আপোনালোকক মোবাইলটো দিব আৰু প্ৰব্লেমটো দেখাব বেলেগ এটা মোবাইল এক্সচেঞ্জ কৰি লৈ যাব আৰু সাপোজ ধৰ মোবাইলডাল লৈ গ'ল মানুহে মোবাইলটো আকৌ ঘূৰাই দিলে হেতে কিবা পাৰ্চেন্টেজ কটা হয় নেকি মোবাইলটো যদি আপুনি নিয়াৰ পিছত কিবা এটা প্ৰব্লেম পাইছে তেতিয়াতো একো পাৰ্চেন্টেজৰ কোনো খেল নাহে আমি ডাইৰেক্ট প্ৰব্লেমটো চাই পেলাই বেলেগ এটা ফোনে দিলো যদি আপুনি প্ৰব্লেম নোপোৱাকে আমাৰ ওচৰত মানে ঘূৰাবলৈ আহে তেতিয়া কিবা এটা পাৰ্চেন্টেজ কাট খাই আমি ঘূৰাই লৈ লওঁ সেইটো থাকিব আপোনালোক গোটেইখিনি ক্লিয়াৰ কৰি দিছো আৰু মডেলখিনি গোটেইখিনি আপোনালোকে চাই লওক ধুনীয়া মডেল আছে একা কম ষ্টাৰ্টিং একা কিমানৰ পৰা ৰাখিছা ষ্টাৰ্টিং বৰ্তমান 3000 পৰা আছে এনে মাজত 2500 টকাৰো ফোন আহে 2500 টকাৰো আহে ষ্টক আহি যায় এফালে Narzo ফোন আছে Narzo কিমানত আহি যাব এটো কলা এটো আপোনাৰ 5500 টকাত আহিব 5500 টকাত আৰু আছে এফালে আৰু মডেল দেখাই আছো আপোনালোকক এফালে এটো কিমানত আহি যাব Realme 2 Pro হয় এটো 5300 টকাত আহিব 5300 টকাত মজা 6GB RAM আৰু এফালে এটো কি হয় এটো Redmi Note 9 Pro হয় এটো আপোনাৰ আহিব 6700 টকাত 6700 টকাত কা মজা কণ্ডিশ্যনত পাব আপোনালোকে আহক ধুনীয়াকে এনাৰ মোবাইল ষ্টৰ 2.0 যিখন আছে শিৱসাগৰ এডখ কি হয় এড্ৰেছটো শিৱসাগৰ এডখ বিজি ৰোড বুলি কয় আপোনালোকে যদি ষ্টেচন চাইডে পায় 400-500 মিটাৰ মান আহি পাই যাব লেফট সাইডে দোকানখন আছে ৰাইট সাইডে আপোনাৰ প্ৰগতি হোণ্ডা ডিলাৰ আছে দেওবাৰে অফ থাকে বাকি গোটেইকেইটা দিনলৈ খোলা থাকে আৰু কন্টাক্ট কৰিবলৈ হলে আপোনালোকে কন্টাক্ট কৰিব আপোনালোকে আমাৰ স্ক্ৰিনৰ নাম্বাৰটো আহি আছে নাম্বাৰত কন্টাক্ট কৰক আমি কিবা যদি আৰু জানিবলগীয়া আছে আমি
কিবা কথা শুনিবলৈ থাকিলে আপোনালোকে ধুনীয়াকৈ ফোন কৰিব, ধুনীয়াকৈ আপোনালোকক বুজাই দিব। কল কৰা টাইমটো কেইটা বজাৰ পৰা কৈ দিবা? কল কৰা টাইমটো হৈছে আমাৰ দোকান খোলা সময়খিনিতে কৰিব আপোনালোকে। ৰাতিপুৱা 10 বজাত দোকান খোলা হয়, ৰাতি 8 বজাত বন্ধ কৰা হয়, তাৰ ভিতৰতে কল কৰিলে পাই যাব। আপোনালোক কালেকশ্যন দেখালোঁ। আৰু কিছুমানে কমেণ্ট কৰি শুনি থাকে কেছ অন ডেলিভাৰী বা হোম ডেলিভাৰী হয় নেকি তোমালোকৰ? তেনেকুৱা হোম ডেলিভাৰী কোনো কনচেপ্ট নাই আমাৰ। আপোনালোকে ষ্ট'ৰ ভিজিট কৰিব লাগিব, ষ্ট'ৰৰ পৰা ফোন কিনিব লাগিব। আমি তেনেকৈ ডেলিভাৰী দিয়া কোনো অপশ্যন ৰখা নাই। ডেলিভাৰী দিয়া অপশ্যন এতিয়ালৈকে ৰখা নাই। আপোনালোকে দোকানত আহক, ভিজিট কৰক, মোবাইলটো নিজে চাই মেলি লওক, সি পচন্দ হ'লে ধুনীয়াকৈ লৈ যাওক। আৰু ভিডিঅ' চাই আহিছোঁ বুলি ক'লে কিবা এটা আপোনালোকক ডিছকাউণ্ট কৰি দিব নিশ্চয়। আৰু কেনেকুৱা পাইছে জনাব, ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব। আৰু কেনেকুৱা দামত আপোনালোকক কি মোবাইল লাগে কমেণ্ট কৰিব, নহ'লে ফোন কৰি আপোনালোকে জনাব। সেই ৰেটত আপোনালোকক দিবলৈ চেষ্টা কৰিব ধুনীয়াকৈ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট এটা নতুন ভিডিঅ'তে লগ পাম। তেনেহ'লে বাই বাই আৰু টাটা।